মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ কেইটামান সাঁথৰ লৈ আহিছোঁ আৰু এই সাঁথৰ কেইটা মই সুধি যাম, তোমালোকে ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিবাচোন দেই। আৰু যদি তোমালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰটো দিব নোৱাৰা, তেনেহ'লে মই তোমালোকক ইয়াৰ উত্তৰটো কৈ দিম। ব'লা তেতিয়াহ'লে আমি সাঁথৰ সোধা আৰম্ভ কৰোঁ। ভৰি পৰে ল'ৰা-ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। ইয়াৰ উত্তৰটো তোমালোকে 5 ছেকেণ্ডৰ ভিতৰত দিবলৈ চেষ্টা কৰা। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ দিছোঁ, বিদ্যালয়। 2 নম্বৰ সাঁথৰটো হৈছে কমাৰ ঘৰৰ ভাতি, বতাহ খাই উজান ভাতি। ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰাচোন। ভাবা কমাৰ ঘৰৰ ভাতি কি? ইয়াৰ উত্তৰটো হৈছে নাক। 3 নম্বৰ সাঁথৰটো হৈছে এডাল মাৰলি দুখন ছাল। কি হ'ব বাৰু উত্তৰটো? ইয়াৰ উত্তৰটো হ'ব কলপাত। 4 নম্বৰ সাঁথৰটো হৈছে উপি উপি বাটত আছে চুপি। ইয়াৰ উত্তৰটো কোৱাচোন। ইয়াৰ উত্তৰ হৈছে যোগ। 5 নম্বৰ সাঁথৰটো হৈছে দীঘলকৈ পুখুৰী চুটিকৈ ঘাট, 32 জোপা কলগছ এখনহে পাত। ইয়াৰ উত্তৰটো ক'বলৈ চেষ্টা কৰাচোন। ইয়াৰ উত্তৰ হৈছে জিভা। আজিৰ কাৰণে তোমালোকলৈ মই এই 5টা সাঁথৰ আগবঢ়ালোঁ। তোমালোকে নিজেও উত্তৰটো দিবলৈ চেষ্টা কৰিবা আৰু অহা কালিলৈ মই তোমালোকলৈ আৰু সাঁথৰ লৈ আহিম। আজিলৈ বাই। আকৌ লগ পাম।